coaching industry to start কৰিছিলে one Mr. Bansal তেখেতে because of an injury তেওঁ কিবা accident হতে injury এটা হৈছিলে because of which তেওঁ ঘৰত থাকিব লগা হ'ল and তেখেতে start কৰিলে যে মই টিউশন দিওঁ ল'ৰা-ছোৱালীবোৰক আৰু তেওঁ যিবোৰ ল'ৰা-ছোৱালীক যিটো পদ্ধতিৰে টিউশন দিছিলে সেইখিনি ল'ৰা-ছোৱালীক গৈ পেলাই IIT বা মেডিকেলত চিট পোৱা হ'ল কাৰণ আগতেও মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে আপোনালোকৰ কোচিং মানে টিউশন লৈছিলে মানুহে এন্ট্ৰেন্স এক্সামছ দিছিলে চ' সেই এক্সামবোৰ তেতিয়া এটা ভাবা হ'ল যে কেলে তাৰ পৰা ল'ৰা-ছোৱালীবোৰ কেনেকৈ কোটা পায় চ' তেখেতে মিষ্টাৰ বানচাল ডেভেলপড আ চিষ্টেম আৰু সেই চিষ্টেমটো কি আছিলে যে আমিতো বৰ্ডত চবেই পঢ়োঁ হয়নে হাছানুল ছাৰে কোৱাৰ নিচিনা আমি চবেই বৰ্ডত পঢ়োঁ ক্লাছ 11, 12 ছায়েন্স পঢ়োঁ আৰ্টছ পঢ়োঁ কমাৰ্চ পঢ়োঁ কিন্তু কম্পিটিটিভ এক্সাম এটা কেলে পাতা হয় আপোনালোকে ভাবি চাইছেনে কেতিয়াবা এনি আইডিয়া কাৰোবাৰ পৰা কিবা ক'ব পাৰিবনে sir can we have another mic so that we can just ask someone কোনোবা যদি আনসাৰ দিয়ে প্লিজ কোনোবা জানেনে কেলে কোচিংটো লাগে anybody can answer ইয়াতে একো আমি একো ইনফৰ্মাল ৰাখিম আপোনালোকে কোনে জানেনে কোচিংটো কেলে লাগে অলপমান আইডিয়া এটা anybody কোনোবাই ক'ব নেকি okay anything it's okay সবে জানিবলৈ নালাগে মই আপোনালোকক যে সুধিছোঁ যদি কিবা আইডিয়া আছে কোচিংটো কেলে লাগে কম্পিটিশ্যন আগৰ পৰা কম্পিটিটিভ এক্সাম এটা পাতিছিলে হয়নে ঠিক আছে বাৰু ইটস ওকে চ' চাওক আমি বৰ্ডত আমি চবেই পঢ়োঁ all of us have give the board exams and there was a point of time when all the colleges all the for arts and science especially arts science and commerce whoever wanted to go for general science পঢ়িবলৈ general arts পঢ়িবলৈ কাৰণে তেওঁলোকৰ কাৰণে কি আছিলে they had their higher secondary marks as the basis to judge হয়নে higher secondary marks যাৰ যিমান বেছি marks আহিব তেওঁলোকে ভাল ইউনিভাৰ্চিটিত পাব ভাল কলেজত পাব তাৰপিছত যিমান তাতক মাৰ্কটো কিছুমান সাপোজ আমি দিল্লী ইউনিভাৰ্চিটি গ'লো তাতে হায়েষ্ট মাৰ্কছ সাপোজ 98 বা 95% লৈকে নামিলে তাৰপিছত নেক্সট লেভেলটো আহি যাব এতিয়া কি হৈ যায় আমাৰ সব ষ্টেটছে নিজৰ নিজৰ বৰ্ডৰ পৰীক্ষা পাতে CBSE এখন বৰ্ড আছে all the states have their own boards but the problem was there was no parity এটা সমান মানে লেভেল এটা সবকে চাব পৰা নাছিলে কিছুমান ষ্টেটত আপোনালোকে ভাবি গম পাব যে তাতে ক্লাছ 11, 12ত মাৰ্কছ বহুত বেছি দিয়ে আমাৰ ষ্টেট বৰ্ডত হয়তো মাৰ্কছ বহুত কম দিয়ে so we didn't know what is the level of students so whoever had higher marks in high secondary used to get the seat কিন্তু পিছত পাব্লিক ফিল হৈ যায় many a times এটো হৈ যায় যে তাত যেতিয়া পঢ়ে then maybe a 78% student or 85% student would perform better than somebody who had got admission with 95% ঠিক আছে so that was the reason why these competitive exams at the national level was started national level কেলে কৰিব লগা হ'ল so that we know যে কোনখন যিমানে ল'ৰা-ছোৱালী all over India suppose Delhi University কাৰণে বা Central University কাৰণে এপ্লাই কৰিছে তো সিহঁতে তাত কেনেকৈ পাব চিটটো মই suppose মই হাই ছেকেণ্ডেৰী মই অলপমান নকল মাৰি পেলাই I get a very good marks I get 98% somebody who has studied very hard and maybe he had a tough paper and he got say 94% so he has a better chance he's maybe more intelligent than me কিন্তু মই এই বস্তুটো কৰিব নোৱাৰিলোঁ মই পাই গ'লোঁ চিটটো and the other person may be denied of the seat so to make it at par সবকে সমান লেভেলত চাবলৈ কাৰণে এই পৰীক্ষাবোৰ ষ্টাৰ্ট কৰা হ'ল competitive exams so এতিয়া going forward so whenever all those exams যিটো কোটাত এই বস্তুটো প্ৰথমতে আগতে যেতিয়া আছিলে whatever competitive exams especially for IITs so coming back to Mr. Bansal IIT যেতিয়া এনেকুৱা exam start কৰিছিলে so whoever Mr. Bansal educated by tuition লৈছিলে they had a better chance of getting score getting a seat there heneke hote that industry from small 5-10 students that he taught tutored
Mr. Bansal junior, this industry grew. কিহৰ কাৰণে? Because that তেওঁ যিখিনি questions শিকাইছে বা যিটো পদ্ধতিৰে শিকাইছে, the quota system that we know as of now today, সেই quota systemটোত কি হৈছিলে? High order thinking বুলি কয়. আমি যিখিনি বৰ্ডৰ পঢ়ো, like Mr. Hassan said, it was all descriptive. আমি সবে if I by heart an answer, ময়ো পাৰিম আৰু এজন ল'ৰাই by heart কৰিব পাৰিলে তেওঁ দিব পাৰিব answer. কিন্তু কিছুমান how to screen out now. এতিয়াতো আমাৰ ইণ্ডিয়াত so many students are there. সবেই দিয়ে এটা পৰীক্ষা, but how do we choose? So সেইটো কাৰণে কি হ'ল questioner levelটো টাফ কৰিব লগা হ'ল. এটা টাফ কেনেকৈ কৰিব? We have to গোটেই চিষ্টেমটো এনেকুৱা হৈ যায় কম্পিটিটিভ এক্সামত. You have to think logically, you have to know the analysis, যে দুটা বস্তুৰ লগত কেনেকৈ connected হৈ থাকে. Okay? So that kind of things, questions started coming in the exams. And Mr. Bansal was very, expert in teaching in that way. Hey, thinking of mind, it is kind of reorienting the mind to think critically, to think in a logical way, to think with a lot of reasoning, to think, the relationship between two items. যিকোনো দুটা কনসেপ্টত ৰিলেট কৰি পেলাই কেনেকৈ আমি পঢ়িলে আমি যে আমাৰ হাই অৰ্ডাৰ থিংকিংটো বাঢ়ি যাব. So that was the system that was established by Mr. Bansal, and from there the quota coaching industry যিটো হয়, that started from there. So he starting from there started the medical and engineering কিহৰ কাৰণে বেছি famous হ'ল? Because students were most of the students who wanted to get a seat in medical or engineering or IIT, they started flocking to quota. So quota যায়. এতিয়া আপোনালোকে বিশ্বাস কৰিব, we went to quota আৰু আমি তাত গৈ দেখিছোঁ either all students in green, a huge another batch of students in say red, কোনোবাই হালধীয়া t-shirt পিন্ধিছে, but all of them are in the coaching industry and there are lakhs of students. So why is this system being sought by so many people? মানুহে ইমান কিলে বিচাৰিছে systemটো? কিয় কাৰণে বিচাৰিছে? কাৰণ তাত কিবা এটা success পাইছে. The level of teaching that is done in the board level is because board level and the level of teaching that is done in for coaching is a little bit higher, advanced level of পঢ়াব লাগে. কাৰণ তেতিয়া critical thinking to আমি encourage কৰিব লাগে. So that was the reason why this entire coaching industry was had developed আৰু যিটো এতিয়ালৈকে ইমান বছৰৰ পিছত এতিয়াও কণ্টিনিউ হৈ আহি আছে. Okay? এতিয়া coming from quota, এতিয়া আমি মোশনটো আমি গুৱাহাটীলৈ কেলে আনিলো? মোশনটো আমি গুৱাহাটীলৈ এইটো কাৰণে আনিব লগা হ'ল কাৰণ বহুত ল'ৰা-ছোৱালী ইয়াৰ পৰা কোনোবা আপোনালোকে জানেনে কোনোবা কোটালৈ গৈছে পঢ়িবলৈ? আপোনালোকৰ মাজত কোনোবা আছেনে কোটাত যোৱা চিনাকি মানুহৰ ভিতৰত? নাই? আপোনালোকে এখন ৰেছপণ্ড কৰিলে ভাল পাম. It will be nice, to talk to if you respond. আপোনালোকে পেৰেণ্টছো আনচাৰ কৰিব পাৰে, ষ্টুডেণ্টেও আনচাৰ কৰিব পাৰে. আপোনালোকৰ কোনোবা আছেনে জানেনে কোনোবা কোটাত গৈছে? নাই যোৱা? So quota যিটো coaching industry হয়, especially for medical engineering, student used to go to quota. এতিয়া কি হ'ল তাত ইমান overcrowded হৈ গ'ল, তাত ইমান বেছি ডিমাণ্ড হৈ গ'ল, তাত জাগা নাই কিতাপৰ আছে. আৰু তাত মানে কি হৈছে, another most important reason why we are here